নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ যেহেতু আপোনালোকে জানে যে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোৱে আসাম জিকে ওপৰত আসাম ষ্টেটিক জিকে ওপৰত এটা সম্পূৰ্ণ সিৰিজ আনিছে যোনটো আপোনাৰ এডিআৰই আসাম পুলিচ ডিএমই টেট এই সকলো ধৰণৰ আহিবলগীয়া কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব আমাৰ ইতিমধ্যে এটা ক্লাছ অলৰেডি হৈ গৈছে আপোনালোকে যদি সেই ক্লাছটো চোৱা নাই তেনেহলে প্ৰথমতে সেইটো ক্লাছ চাই ল'ব তাৰ পিছতহে আজি আমাৰ সেকেন্ড ক্লাছটো আপোনালোকে চাব আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এবাৰ নিশ্চয় সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে আহিবলগীয়া কোনো ধৰণৰ ভিডিঅ'বোৰ মিছ নকৰে লগতে আপোনালোকে আমাৰ চেনেলটোৰ বাকিসমূহ প্লেলিষ্ট যদি চেক কৰা নাই তেনেহলে এবাৰ নিশ্চয় চেক কৰি ল'ব আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' তাৰ লগতে আসাম এপেক্স বেংকৰ এছিষ্টেণ্টৰ কাৰণে এছিষ্টেণ্ট এক্সামিনেশ্যনটোৰ কাৰণে ফুল কোৰ্স এটা ষ্টাৰ্ট কৰিছো অলৰেডি আৰু তাৰ লগতে আমি স্পেচিয়েল জিকে ক্লাছো এই চেনেলটোত আপলোড কৰো মই ভাবো এই সকলোবোৰ ভিডিঅ' আপোনালোকৰ আহিবলগীয়া পৰীক্ষাৰ কাৰণে খুবেই আপোনালোকক সহায় কৰিব ঠিক আছে তেনেহলে আজি আমি সেকেন্ড ক্লাছটো আৰম্ভ কৰো আমি ফাৰ্স্ট ক্লাছটোত ডিসকাস কৰিছিলো মনুমেন্টস অফ আসামৰ ওপৰত অসমৰ যিমানসমূহ মন্দিৰ মছজিদ আছে বা এনেকুৱা কিছুমান মনুমেন্ট আছে যোনখিনি আমি অসমীয়া হিচাপে জানিব লাগে আৰু আমাৰ আহিবলগীয়া পৰীক্ষাসমূহতো যাতে আমাক সহায় কৰে আমি সেইখিনি ডিসকাস কৰিছিলো যোৱাটো ক্লাছত লাষ্ট ক্লাছত আমি 8টা মন্দিৰ ডিসকাস কৰিলো আজি আমি 9 নম্বৰটোৰ পৰা এই সেকেন্ড ক্লাছটো ষ্টাৰ্ট কৰিম 9 নম্বৰতে আছে লংকেশ্বৰ টেম্পল এই লংকেশ্বৰ টেম্পলটো ক'ত আছে এই টেম্পলটো লোকেশন হৈছে গুৱাহাটী ইউনিভাৰ্চিটি কেম্পাছৰ ওচৰত ঠিক আছে আৰু এই লংকেশ্বৰ মন্দিৰটোৰ কোনজন ভগৱানক পূজা কৰা হয় হেয়া হৈছে লৰ্ড শিৱা শিৱ বাবাক এই লংকেশ্বৰ মন্দিৰত পূজা কৰা হয় ঠিক আছে আৰু লংকেশ্বৰ মানে কি হৈছে লংকেশ্বৰ হৈছে one of the many forms of Lord Shiva শিৱ বাবাৰ অন্যতম এটা ৰূপ হৈছে কি লংকেশ্বৰ ঠিক আছে নেক্সট আমি আহিছো দৌল গোবিন্দ টেম্পল এই দৌল গোবিন্দ টেম্পল বা দৌল গোবিন্দ মন্দিৰ চন্দ্ৰভাৰতী হিলত আছে এই চন্দ্ৰভাৰতী হিল ক'ত আছে গুৱাহাটীত আৰু এই মন্দিৰটোত ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা হয় ঠিক আছে মনত ৰাখিব ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা হয় আৰু এই মন্দিৰতে এটা নামঘৰো আছে মনত ৰাখি থব আপোনালোকে আৰু বিভিন্ন ৰাজ্যৰ ডিভুটি বিলাকে আহি পেলাই এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণক পূজা অৰ্চনা কৰে ঠিক আছে তাৰ পিছতে আমি আহিছো দীৰ্ঘেশ্বৰী টেম্পল এই দীৰ্ঘেশ্বৰী টেম্পলটো গুৱাহাটীত অৱস্থিত আৰু এই টেম্পলটো বনাইছিলে আহোম ৰজা স্বৰ্গদেউ শিৱসিংহই ঠিক আছে খুবেই গুৰুত্বপূৰ্ণ হয় ইয়াৰ আগতে আমি পঢ়ি গৈছিলো যে শিৱসিংহই কোনকিটা মন্দিৰ নিৰ্মাণ কৰিছে আমি পঢ়ালৈকে এতিয়ালৈকে তাৰে এটা আছিলে অশ্বক্লান্ত মন্দিৰ আৰু তাৰ পিছত আছিলে উগ্ৰতাৰা মন্দিৰ ঠিক আছে আপোনালোকে প্ৰথমটো ভিডিঅ নিশ্চয় চেক কৰি ল'ব আৰু এই দীৰ্ঘেশ্বৰী মন্দিৰত বছৰি এনুৱেল দুৰ্গা পূজা পতা হয় ঠিক আছে ফেষ্টিভেলসমূহ দুৰ্গা পূজা তাৰ পিছত আহিলে মদন কামদেৱ দেৱালয় এই মদন কামদেৱ দেৱালয় মৰাঞ্চল বা দিৱানগিৰি নৰ্থ গুৱাহাটীত অৱস্থিত ঠিক আছে আৰু মদন কামদেৱ দেৱালয়টো প্ৰথম বনোৱা আৰম্ভ কৰিছিলে পাল ৰজাসকলে 11 আৰু 12 শতিকাত ঠিক আছে ইন 11 to 12 century ভিতৰত ঠিক আছে ইয়াৰ লগতে এটা কথা জানি থওক যে মদন কামদেৱক কি বুলি জনা যায় তেখেতক খাজুৰাহো অফ আসাম বুলি জনা যায় ঠিক আছে মনত ৰাখিব খুবেই ইম্পৰ্টেন্ট হয় নেক্সট 13 নম্বৰতে আছে আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ হয়গ্ৰীৱ
মাধৱ মন্দিৰ ক'ত আছে মণিকোট বা মণি পৰ্বতত আছে সেয়া ক'ত আছে হাজোত আছে ঠিক আছে আৰু এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিলে উৰ্ভ ঋষি বুলি এজন ঋষি মুনিয়ে নিৰ্মাণ কৰিছিলে আৰু বৰ্তমান প্ৰেজেন্ট ডে যোনটো মন্দিৰ সেয়া নিৰ্মাণ কৰিছিলে কোচ ৰজা ৰঘুদেৱ নাৰায়ণে মনত ৰাখিব প্ৰথম বনাইছিলে কিন্তু উৰ্ভ ঋষি বুলি এজন ঋষিয়ে তাৰপিছত বৰ্তমান যোনটো মন্দিৰ আছে সেই মন্দিৰটো নিৰ্মাণ কৰিছিলে কোচ ৰজা ৰঘুদেৱ নাৰায়ণে ঠিক আছে এই হয়গ্ৰীৱ মাধৱ মন্দিৰটোৰ ভিতৰতে এটা ফাকুৱা দৌল বুলি এটা দৌল আছে যোনটো কোনে বনাইছিলে আহোম ৰজা প্ৰমত্ত সিংহই বনাইছিলে ঠিক আছে আৰু এই মন্দিৰটোতে আহোম ৰজা প্ৰমত্ত সিংহ আৰু কমলেশ্বৰ সিংহৰ ইনস্ক্ৰিপশ্যন পোৱা দেখা যায় ঠিক আছে মনত ৰাখিব তাৰ পিছতে আহিছো পুৱামক্কা আপোনালোকে হয়তো জানি পুৱামক্কা ক'ত আছে হাজোত আছে হাজোৰ কোনটো হিলত আছে গৌৰাচল হিলছ হাজো আৰু পুৱামক্কা কোনে বনাইছিলে গিয়াছুদ্দিন অউলিয়া ঠিক আছে গিয়াছুদ্দিন অউলিয়া কোন আছিলে তেখেত এজন সুফি চেইণ্ট আছিলে ঠিক আছে তাৰ পিছত আহিলে আজান পীৰ দৰগাহ আজান পীৰ দৰগাহ শিৱসাগৰৰ হৰগুৰি মৌজাত অৱস্থিত নিশ্চয় আপোনালোকে শুনিছে আজান পীৰ দৰগাহ বিষয়ে এই আজান পীৰ দৰগাহ বনাইছিলে শাহ মিৰাণ বা শাহ মিলান তেখেত কোন আছিলে তেখেত ইৰাণৰ বাগদাদৰ পৰা আমাৰ অসমলৈ আহিছিলে ঠিক আছে আৰু তেখেতক পপুলাৰলি কি বুলি জনা যায় আজান পীৰ বা আজান ফাকিৰ এই নামেৰে জনা যায় আৰু তেখেতৰ যোনবোৰ ডিভোশনেল সং যোনবোৰ স্পিৰিচুৱেল সংস সেই গানসমূহ বা সেই ভক্তিমূলক গীতসমূহক কি বুলি জনা যায় জিকিৰ বুলি জনা যায় আপোনালোকক পৰীক্ষাত সুধিব পাৰে যে এই জিকিৰ মিউজিক বা জিকিৰ গানসমূহ কোনে ৰচনা কৰিছিল তেনেহলে ক'ব লাগিব আজান পীৰ বা আজান ফাকিৰ ঠিক আছে ইয়াৰ পিছত আহিছো শ্ৰী সূৰ্য পাহাৰ এই শ্ৰী সূৰ্য পাহাৰ ক'ত আছে এই শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰাত অৱস্থিত This site consists of 7 hills 7টা হিল আছে যোনখিনি আমি কি বুলি কওঁ হটলি পাহাৰ ঠিক আছে আৰু ইয়াতে এটা শিৱলিংগ আছে যাৰ হাইট উচ্চতা কিমান 9 ফুট ঠিক আছে তেন্তে আজি আমি আৰু 8টা অসমৰ গুৰুত্বপূৰ্ণ মনুমেন্টস ডিসকাস কৰিলো আমি নেক্সট ভিডিঅ'ত আৰু 8টা ডিসকাস কৰিম তাৰ লগতে আমাৰ মনুমেন্টস অফ আসাম যিমানখিনি অসমত মনুমেন্টস আছে এই গোটেইসমূহ আমি আমাৰ ডিসকাস কৰা হৈ যাব মই আশা ৰাখিছো যে আজি আপোনালোকে ভিডিঅ'টো ভাল পালে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহলে ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে গতিকে পুনৰ এটা ভিডিঅ' লৈ নিশ্চয় লগ পাম আৰু আমাৰ চেনেলটোৰ বাকিখিনি সিৰিজ আৰু বাকিখিনি প্লেলিষ্ট এবাৰ নিশ্চয় চেক কৰিব ঠিক আছে তেন্তে থ্যাংক ইউ